বিধানসভাত সলনি হল কেইবা দশকৰ পৰম্পৰা। এতিয়াৰ পৰা নামাজৰ বাবে বিধানসভাৰ অধিৱেশনত নাথাকিব বিৰতি। শুকুৰবাৰে শেষবাৰৰ বাবে নামাজৰ বিৰতি বিধানসভাত। অসম বিধানসভাত এক পৰম্পৰা আছিল। অধিৱেশন চলি থকা সময়ত প্ৰতি শুকুৰবাৰে নামাজৰ বাবে বিৰতি দিয়াৰ পৰম্পৰা আছিল কেইবা দশক ধৰি। বিধানসভাৰ পুৰণি এই পৰম্পৰা শেষ কৰাৰ সিদ্ধান্ত। চলিত বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ শেষৰটো দিনত শেষবাৰৰ বাবে এই পৰম্পৰা অনুসৰি দিয়া হ'ল নামাজ বিৰতি। অসম বিধানসভাৰ পৰৱৰ্তী অধিৱেশনৰ পৰা শুকুৰবাৰে নাথাকিব কোনো নামাজ বিৰতি। সিদ্ধান্তৰ বিষয়ে অৱগত হোৱাৰ লগে লগেই আৰম্ভ হ'ল ক্ৰিয়া প্ৰতিক্ৰিয়া। বিধানসভাৰ সিদ্ধান্তক আদৰণি বিজেপিৰ বিধায়কদ্বয় বিশ্বজিৎ ফুকন আৰু ৰূপেশ গোৱালাৰ। আসাম লেজিসলেটিভ এছেম্বলিৰ যি ৰুল 11 তাক সংশোধন কৰা হৈছে আৰু এতিয়াৰ পৰা শুকুৰবাৰে দিনটো যিটো দিনত নামাজ পঢ়িবৰ কাৰণে 2 ঘণ্টা বন্ধ দিয়া হৈছিল, সেই বন্ধ নাথাকিব, এতিয়া কণ্টিনিউ হ'ব। আৰু ভাৰতবৰ্ষৰ লোকসভা, ৰাজ্যসভা, বিভিন্ন ৰাজ্যৰ বিধানসভাত নিয়মসমূহ পৰ্যালোচনা কৰাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে। মূলতঃ অধ্যক্ষ ডাঙৰীয়াৰ নেতৃত্বত লোৱা এই সিদ্ধান্তক আমি স্বাগতম জনাইছোঁ। মুছলমান লোকক বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ বিধায়ক আমিনুল ইছলামৰো। একাংশ বিজেপি বিধায়কৰ অসহিষ্ণুতাৰ বাবেই এই সিদ্ধান্ত লোৱাৰ অভিযোগ বিধায়কজনৰ। শুক্ৰবাৰে জুম্মাটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট, যিহেতু এইটো অকলে পঢ়িলে নহ'ব, এইটো মছজিদত জমাততেই পঢ়িব লাগিব। কম্পালচৰি হয়, এইটো কম্পালচৰি হয়, ফৰজ হয়। ফৰজ তাক কোৱা হয় যিটো একদম বাধ্যতামূলক। কিন্তু এতিয়া দেখিছোঁ মানে একাংশ কৈছে না, আমাৰ বিজেপি বিধায়কসকলে আপত্তি কৰি থাকে। বিজেপি বিধায়কসকলৰ কথা হ'ল যে মুছলমানসকলে তেওঁলোকৰ এটা সাপ্তাহিক প্ৰেয়াৰৰ সুবিধাটো কিয় পাব? আমি তেওঁলোকক সুবিধা দিব নালাগে, অসুবিধা দিলে তেওঁলোকে মনত শান্তি পায়। মানে বিজেপি বিধায়ক কিছুমান যিবিলাকে অধ্যক্ষক খুচি থকাটো আমি এনেকুৱা বুজিলোঁ, তেওঁলোকৰ কোনো প্ৰব্লেমটো হোৱা নাই, অসাংবিধানিক কথাটো হোৱা নাই, ভাৰতৰ সংবিধানৰ বিৰোধী কথা হোৱা নাই। শেষবাৰৰ বাবে পুৱা নামাজ বিৰতিত বিধানসভাৰ পৰা ওলাই আহি কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰেও প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। কোনে কিয় ক'ত সিদ্ধান্ত ল'লে প্ৰশ্ন বিধায়কজনৰ। বিধায়ক ৰেকিবুদ্দিন আহমেদে ক'লে শুকুৰবাৰ প্ৰিয়বাৰ, বিৰতি নিদিলেও নামাজ পঢ়িবলৈ যোৱাৰ কথা ক'লে বিধায়কজনে। আমাৰ কথা হ'লে ক'ত সিদ্ধান্ত হ'ল, কোনে কোনে সিদ্ধান্ত ল'লে, অধ্যক্ষ ডাঙৰীয়াৰ ওচৰতে কথাবিলাক আমি জানিম, সুধিম কি কাৰণে কৰিলে। তাৰপিছত অধ্যক্ষ ডাঙৰীয়াৰ লগত কথা পতাৰ পিছত আমাৰ মন্তব্যখিনি, সম্পূৰ্ণ মন্তব্যখিনি আপোনালোকক আগবঢ়াম। পৰম্পৰা কিয়নো ভংগ কৰিব লগা হৈছে, কাক সন্তুষ্ট কৰিব লগা হৈছে, এই কথাবিলাক যেতিয়া কথা পাতিম তেতিয়া ওলাই যাব। নামাজ পঢ়া মানুহ কোনে ক'ত পৃথিৱীত নামাজ পঢ়াৰ পৰা ৰখাব? আজি বছৰ বছৰ ধৰি বিধানসভাত এইটো ৰীতি চলি আহিছে, হঠাৎ যদি বন্ধ হৈ যায় দুখ লাগিব। কিন্তু সেইবুলি নামাজ পঢ়িব নাযাব নেকি? নামাজ বিজনেছ চলি থাকিব, সেইখিনি সময়ত ক্ষতি হ'ব, লছ হ'ব। সেইখিনি সময়ত যদি এছেম্বলি বিজনেছত যদি সেই বিধায়কজন নামাজ পঢ়িব যোৱা বিধায়কজনৰ যদি ছাবজেক্ট থাকে, তে সেইখিনি সময়টোতো সি ছাবজেক্টৰ পৰা হেৰুৱাব সময়খিনি। গতিকে দুখৰ কথা হ'ব, অন্তৰত কষ্ট পাব। নামাজ পঢ়িবলৈ এটা বাৰ বিশেষ কৰি দিয়াৰ বিৰোধিতা প্ৰদেশ বিজেপিৰ সভাপতি তথা বিজেপি বিধায়ক ভৱেশ কলিতাৰ। নামাজ পঢ়িবলৈ শুকুৰবাৰে বিৰতি দিলে নামঘৰ, শিৱ মন্দিৰ, শনি মন্দিৰলৈ যাবলৈও বিৰতি দাবী কৰিলে ভৱেশ কলিতাই। ময়ো এটা সনাতন সংস্কৃতিৰ ব্যক্তি, মই প্ৰতি বৃহস্পতিবাৰে নামঘৰত যাওঁ। সকলোৱে সমান হৈ থাকিব লাগে, কিন্তু কাৰোবাৰ কাৰণে শুক্ৰবাৰ বন্ধ, কাৰোবাৰ কাৰণে বৃহস্পতিবাৰ বন্ধটো ভাল নহয়। যেতিয়া আমাৰ এটা হলিডে আছে চানডে, তেতিয়াহ'লে আমাকো দিয়ক। আৰু বৃহস্পতিবাৰে আমাৰ বাইদেউসকলেও সোমবাৰে দিলে ভাল হ'ব, কাৰণ তেওঁলোকে শিৱ মন্দিৰত যায়। মই নিজে দেখিছোঁ কিছুমান হনুমান ভক্ত আছে, হনুমান কাৰণে মঙলবাৰে যায় বহুতে, আকৌ কিছুমান শনিদেৱৰ মহাৰাজক পূজা কৰে, তেওঁলোক শনিবাৰে লাগিব। এতিয়া ৱৰ্কিং ডে কোনদিনা থাকিব? মই ভাবোঁ সকলোৱে কাম কৰক আৰু নিজৰ উপস্থা দেৱতাবিলাক নিজৰ হেৰিত কৰিব। ইয়াত অফিচত আহি কিয় এইবিলাক? সদনৰ সিদ্ধান্তক লৈ বাহিৰত প্ৰতিক্ৰিয়া হৈছে। শাসক বিধায়কে সিদ্ধান্তক আদৰণি জনালেও বিৰোধীৰ একাংশ বিধায়কে ইয়াৰ বিৰোধিতা কৰিছে। পৰৱৰ্তী অধিৱেশনৰ পৰাহে কাৰ্যকৰী কৰা হ'ব সিদ্ধান্ত। তাৰ পিছত বিধায়কৰ মতামত কি হ'ব সেয়া হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট NKTV+।